নমস্কাৰ বন্ধু বান্ধৱীসকল, মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া মাষ্টাৰ এথলেটিক্স খেলত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ। ইয়াৰ নাম তিয়ালি আৰু তাৰ ট্ৰেইনত উঠিছোঁ ৰঙিয়া এক্সপ্ৰেছত। আৰু আমি আমাৰ লগৰখিনিৰ লগত একেলগে গৈ আছোঁ। আৰু ট্ৰেইনৰ মাজতে অকণমান ফূৰ্তি অকণমান আছিলে, এনেকৈ অলপ গান ওলাইছিলে অলপ। আৰু ইয়াৰ পিছতে আমি এনেকৈ গৈ আছোঁ। ইয়াৰ মান্না দা, ইয়াৰ জিতু তপন, জিতু মৰাণ, মান্না গগৈ শিৱসাগৰ, জিতু মৰাণ আৰু এইসকল বাইদেউসকল আছে। আৰু এইফালে আমাৰ এইফালে দুজনমান আছে, লাকুৱাৰ এজন বেতবাৰী, এয়া কালুগাঁও আৰু এয়া শিৱসাগৰ, এইজন মাজুজন শিৱসাগৰ আৰু এইখিনি আছে আৰু সকলোৱে। এয়া শিৱসাগৰ, এয়া খেজুৰিতলৰ আৰু এইফালেও আছে এজন বেতবাৰী হয়, এজন বেতবাৰী আৰু এইবিলাক শুই আছে মই আৰু এইফালে আছে। এনেকৈ গৈ আছোঁ আমি। বতৰ ভাল আৰু মই প্ৰথমে কৈছোঁ আপোনালোকক, মই য'লৈ যাওঁ ত'তে এটা ভিডিঅ' কৰোঁ আৰু সেইটোকে আপোনালোকৰ মাজলৈ পঠিয়াই দিওঁ আৰু আপোনালোকৰ মাজলৈ পঠিয়াওঁ। আৰু এতিয়া আমি এনেকৈ গৈ জাগীৰোড পামগৈ। জাগীৰোড গৈ আমি ইয়াৰ সকলোৱে সোমাইছোঁ এখন হোটেলত। তাতে আমি দিনটো বিশেষ খোৱা নাছিলোঁ, সকলোৱে তেওঁলোকে ভাত খাইছে আৰু আমি ৰুটি পুৰি খালোঁ। আৰু এয়া আমাৰ প্ৰতিজনে তেনেকৈ নিজৰ নিজৰ স্থানৰ পৰা খাই মেলি ওলাই আহিছে, কিছুমানে খাই আছে। আৰু ইয়াৰ পিছত আমি সকলো ইয়াৰ পৰা মৰিগাঁও যাম আৰু মৰিগাঁও গৈ পায়ে আপোনালোক আকৌ মৰিগাঁও পোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। মৰিগাঁও ফিল্ডত সোমালোগৈ আৰু ফিল্ডত সোমাই দেখিছে আমি গৈছোঁ। আৰু মই এতিয়া মৰিগাঁৱৰ পৰা খেলপথাৰৰ পৰা চিধা এখন হোটেল পালোঁগৈ। হোটেলত আমি দুজনে এটা ৰুম পাইছোঁ, তালৈ গুচি গৈছোঁ। এইফালে ৰুমবিলাক চব বুকিঙে আছিলে, কিন্তু ভাগ্য ভাল এটা ৰুম দুজন নহাৰ কাৰণে আমি পালোঁ। নিৰ্মালী বিবাহ ভৱন এণ্ড লজ, তাতে গৈছোঁ। আৰু এই লজতে আমি এই দুজন থাকিমগৈ, মই আৰু গেলেকী দুজনৰ ভিতৰত এটা ৰুম পালোঁ। তাতে গৈ আমি কথা বতৰা পাতিলোঁ ফোনৰ যোগে আৰু তেওঁলোকে আমাক মাতিলে। আমি তাতে লজতে থাকিমগৈ। আৰু ইয়াত থকা পাছত মই আপোনালোকক ৰাতিপুৱা পৰিৱেশটো দেখাইছোঁ। ইয়াত চাওক, ৰাতিপুৱা মই কোনো উঠা নাই, মই একদম সোনকালে উঠিছোঁ। আৰু এইবিলাক দেখিছে হেডলাইট লাগি আছে, গাড়ী আহি দেখাইছে। একদম ৰাতিপুৱা একদম পূৰা আহি একদম অকণমান খোজকাঢ়ি একাপ চাহ খালোঁ। হোটেল এখনেই খুলিছে আৰু বেলেগ চব দোকান বন্ধ দেখিছে, চব বন্ধ। দুখন এখন বাইক স্কুটি চলিছে আৰু তাতে দেখিছোঁ জুবিন দা এইবিলাক লিখা আছে আৰু উমাকান্ত দেউৰী দেখিছে। এইবিলাক অকণ লিখি থোৱা আছে, জুবিন দাৰ বিষয়ে লিখিছে। আৰু ইয়াৰ পিছতে আছে মই অকণমান এটা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰ কাষতে গণেশ মন্দিৰ আছে দেখাইছোঁ। ইয়াৰ শিৱ মন্দিৰৰ পৰা গণেশ মন্দিৰ। আৰু চাওক, ৰাতিপুৱাই খুব ঠাণ্ডা লাগিছে আৰু যদি খোজকাঢ়িছোঁ এইটো অকণমান ঠাণ্ডা আছে। আৰু মই গৈ এই হোটেলত এইখন দেখিছে হেডলাইট গৈছে, সম্পূৰ্ণ মানুহ উঠা নাই, কোনো দোকান পোহাৰ চব বন্ধ হৈ আছে। ক'ৰবাত এয়া শিৱ মন্দিৰৰ কাষতে এয়া গণেশ মন্দিৰ তাৰ কাষে গৈ পেলাই হোটেলত থাকিমগৈ, লজত আছোঁগৈ। আৰু মই তাই অকণমান পৰিৱেশ আপোনালোকক দেখাইছোঁ। আৰু মই য'লৈ যাওঁ ত'তে ভিডিঅ' কৰোঁ, আপোনালোকক দেখাওঁ। আৰু আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে। আৰু এইবাৰো আশা কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ দিব। এই কাষে অকণমান গৈ এই হোটেলৰ মই সোমোৱা ৰাস্তাটো অকণমান দেখাইছোঁ। অকণমান গৈ সোমাইছোঁ, খোজকাঢ়িছোঁ, অকলে কোনো নাই দেখিছোঁ। ৰাস্তা কাকো বিশেষ নাই মানুহ। ৰাতিপুৱা 5টা আগতে উঠিছোঁ, উঠি পেলাই গৈছোঁ। আৰু এই হোটেলৰ এই হোটেলখনৰ কাষতে মই দেখাইছোঁ লজখনৰ ভিতৰত আপোনালোকক সোমাই যোৱা ৰাস্তাটো দেখালোঁ। আৰু লজলৈ গৈ দেখাইছোঁ এনেকৈ নিৰ্মালী বিবাহ ভৱন এণ্ড লজ। আৰু আপোনালোকে কেতিয়াবা আহিলে ইয়াত তেনেকৈ থাকিবলগীয়া হ'লে থাকিব পাৰিব, ভাল। আৰু ইয়াত গৈ মই ইয়াৰ পৰা আকৌ এতিয়া ওলাই যাম খেলৰ জেগালৈ। ইয়াৰ পৰা 1 কিলোমিটাৰ হয় খেলৰ জেগালৈ, তালৈ যাম। আৰু ইতিমধ্যে মই খেলপথাৰত উপস্থিত হ'লোগৈ। আৰু মই ৰ'দ ওলাইছে দেখিছে, বতৰ ফৰকাল। মই 40+ এটা একাউণ্ট পিন্ধি লৈছোঁ, 373 মোৰ নাম্বাৰ 373। আৰু মই এটা
ফুটবলৰ এটা জাৰ্চিকে লৈ গৈছোঁ, সেইটোকে লৈ খেলিম। আৰু মোৰ বেলেগ জাৰ্চি নিয়া নাই। এইটো মানে এটা গলকিপাৰ জাৰ্চি গিফ্ট পাইছিলোঁ। এই গলকিপাৰ জাৰ্চিটো লৈ পেলাই মই চেলফি আৰু এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখাই যাম। ইয়াৰ পৰিৱেশ এই সকলো আহি এনেকৈ উপস্থিত হৈছে। আৰু এইকেইজনীয়ে মই নিয়া বেট খাইছে চব। ইহঁতি একো নাই বোলে আজি, ইহঁতি মোৰ নিয়া বেটটোকে খায়। দেখিলে মই খালোঁ আৰু ইহঁতিকেইজনীয়ে গোটেইকেইজনীয়ে আমাৰ গ্ৰুপৰে হয় শিৱসাগৰ, ইহঁতিকেইজনীয়ে গোটেইকেইজনীয়ে মোৰ পৰা লৈ বেটটো খাইছে। দেখিলে ইহঁতি একদম বাৰু ঠিক আছে। ইয়াৰ পিছত গৈছোঁ আৰু এইয়া দেখিছে এনেকৈ সকলোৱে এয়া এইকেইজন তেওঁলোকে 70 বছৰ অনুৰ্ধ। তেওঁলোকে আচলতে এতিয়া 5000 মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ওলাই আগবাঢ়িছে আৰু এটা ৰাউণ্ডৰ পিছতে শেষ হ'ব। আৰু এইটো চাওকচোন, তেখেতলোকৰ লগৰ কিছুমানে হয়তো এতিয়াও মেডিকেলত পৰি আছে, ঘৰত কিবা এটা অসুখত ভুগি আছে। কিন্তু তেওঁলোকৰ এই সময়ত যুঁজটো চাওক, তেওঁলোকে আহি পেলাই ইয়াত এপাক দৌৰি দিছে। আৰু ইয়াৰ পিছতে মই আপোনালোকক ইয়াৰ খেলৰ শেষ অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে চাব। ইয়াত আমাৰ ৰমাকান্ত দেউৰী ডাঙৰীয়াও আছে। আৰু ইয়াৰ পিছতে আপোনালোকে খেলৰ শেষৰ মুহূৰ্তটো চাব। এটা এনজয় হয়, ভাল ফূৰ্তি হয়। খেলৰ শেষত সকলো বঁটা বিতৰণ মানে পিছত এতিয়া বঁটা বিতৰণ অনুষ্ঠানৰ আগমুহূৰ্তটো আৰু ইয়াৰ পিছতে শেষৰ মুহূৰ্ত হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। সকলোৱে কুশলে থাকক, মংগল কামনা কৰিলোঁ। আমাকো আশীৰ্বাদ দিব, খেলৰ জগতৰ লগতে জড়িত হৈ আগুৱাই যাব পাৰোঁ। ধন্যবাদ। জয় শ্ৰীৰাম। কেনেকৈ গৈছে?